হয়, এখন চৰকাৰী বিদ্যালয়ৰ দৃষ্টিনন্দন দৃশ্য। মই এবাৰ কেমেৰা পাৰ্চন প্ৰশান্তক মই দেখুৱাবলৈ কৈছোঁ। এয়া চাওক, গোলাঘাট জিলাৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আজি 2026 আৰু 27 বৰ্ষৰ ইতিমধ্যে বিদ্যাৰম্ভ আৰম্ভ হৈছে। এই বিদ্যাৰম্ভ কাৰ্যসূচী তেখেতসকলে উৎসৱ বিদ্যাৰম্ভ নামেৰে নামাকৰণ কৰিছে আৰু আজি সেই বিদ্যালয়খনলৈ অহা প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক আৰতি কৰিছে তেখেতসকলে আৰু পুষ্পবৃষ্টি কৰি বিদ্যালয়ত প্ৰৱেশৰ সুবিধা কৰি দিছে। আমি অকণমান আগফালৰ পৰা আমি দেখুৱাবলৈ চেষ্টা কৰিম। এয়া ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে আৰতি কৰিছে, ধূপ চাকি বন্তি জ্বলাই তেখেতসকলক আদৰণি জনাইছে আৰু সমান্তৰালভাৱে পুষ্পবৃষ্টি কৰিছে আৰু অভিভাৱক তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ চৰণ স্পৰ্শ কৰি তেখেতসকলে আজি প্ৰথম 2026-2027 বৰ্ষৰ যি বিদ্যাৰম্ভ, এই বিদ্যাৰম্ভ কাৰ্যসূচী লৈ আগবাঢ়িছে। আমি পোনে পোনে আপোনালোকক দেখুৱাইছোঁ এই দৃশ্য। এয়া ইতিমধ্যে খুব এক সুন্দৰ সংস্কাৰ বুলি ক'ব লাগিব, যি সংস্কাৰ হয়তো বহু স্কুলত আমি দেখা নাপাওঁ। আমি নিজেও পঢ়ি আহিলোঁ বিদ্যালয় মহাবিদ্যালয়ত পঢ়ি অহাৰ পিছতো কিন্তু এনেধৰণৰ সংস্কাৰ পোৱা নাছিলোঁ। কিন্তু আজি আমি আপোনালোকক দেখুৱাইছোঁ খুব ধুনীয়া সংস্কাৰ। এইসকল ছাত্ৰ ছাত্ৰীক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে আজি বিদ্যাৰম্ভ তেখেতসকলক কৰিবলৈ দিয়া হৈছে। খুব সঁচাই ভাল লাগিছে আজি বিদ্যালয়খনত উপস্থিত থাকি। চৰকাৰী বিদ্যালয়ৰ এই যি জয়যাত্ৰা, এই জয়যাত্ৰা নিশ্চয় অব্যাহত থাকিব। ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে প্ৰথমতে তেখেতসকলক চাকি বন্তিৰে আদৰণি জনাইছে, পুষ্পবৃষ্টি কৰিছে আৰু তাৰ পাছত শিক্ষাগুৰু অভিভাৱকসকলৰ চৰণ স্পৰ্শ কৰি পোনে পোনে বিদ্যালয়ত প্ৰৱেশ কৰিছে। মই দেখুৱাইছোঁ এখন নতুন বিদ্যালয় আৰু এয়া ইতিমধ্যে প্ৰৱেশতো তেখেতসকলক আৰতি জনাইছে আৰু বিদ্যালয়ৰ প্ৰাৰম্ভতেও ইতিমধ্যে আৰতি কৰিছে আৰু তাৰ পাছত নতুন বিদ্যালয়খনত প্ৰৱেশ কৰি আজি তেখেতসকলে পাঠ গ্ৰহণ কৰিব। শিক্ষকসকলে তেখেতসকলক আজি পাঠ, মই অকণমান অধ্যক্ষগৰাকী আছে, মই তেখেতৰ পৰা অকণমান জানিবলৈ অকণমান আগলৈ ভিতৰলৈ সোমাই দিয়ক। সঁচাই এটা দৃষ্টিনন্দন দৃশ্য। আমি নিজে পঢ়ি অহা প্ৰাথমিক বিদ্যালয় হওক বা মহাবিদ্যালয়, কিন্তু এনেকুৱা এটা পৰিৱেশ আমি পোৱা নাছিলোঁ। ইমান সুন্দৰ এক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে ছাত্ৰ ছাত্ৰীসকলক সংস্কাৰ দিয়া হৈছে। প্ৰতি বছৰ হয় নেকি? আমি যোৱা বছৰৰ পৰা এই ব্যৱস্থাটো আৰম্ভ কৰিছোঁ। এটা সুন্দৰ পৰিৱেশ সৃষ্টি হয় আৰু অভিভাৱক ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত এটা আত্মিকতা বৃদ্ধি হয়, যাৰ কাৰণে এটা শৈক্ষিক পৰিৱেশ সৃষ্টি কৰিবলৈ আমাৰ সহজ হয় আৰু বিশৃংখলতা পৰিৱেশৰ পৰা আমি যাতে আঁতৰি থাকিব পাৰোঁ, তাৰ এটা সুন্দৰ পৰিৱেশৰ কাৰণে আমি এই প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ আৰু আজিও যথেষ্ট সঁহাৰি পাইছোঁ। ছাত্ৰ ছাত্ৰীসকলেও তেনেধৰণে শৃংখলাবদ্ধভাৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিছে। অভিভাৱকসকলেও এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াইছে। শিক্ষক শিক্ষয়িত্ৰীসকলৰ শিক্ষাৰ দিশত যি মানসিকতাৰে তেখেতলোকে বিদ্যালয়লৈ আহিছে, সেই মানসিকতাৰে যাতে ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধন কৰিব পাৰে, তাৰ কাৰণে যৎপৰোনাস্তি প্ৰচেষ্টা অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ কথা। মই পুনৰ কৈছোঁ, হয় এনে দৃশ্য বিৰল দৃশ্য। কোনো চৰকাৰী বিদ্যালয়ত এনেধৰণৰ দৃশ্য দেখা নাযায়, য'ত ছাত্ৰ ছাত্ৰীসকলক আধ্যাত্মিকতাৰ সংস্কাৰ দিয়া হয়, যাতে বিশৃংখল এক জীৱন তেওঁলোকে যাপন নকৰে। বিদ্যালয়লৈ আহি তেওঁলোকে শিক্ষাৰ গ্ৰহণ কৰি এক সুন্দৰ জীৱনৰ অৰ্থে বিদ্যালয়ত প্ৰৱেশ কৰে। তাৰ বাবে এই ব্যৱস্থা ইতিমধ্যে গোলাঘাটৰ বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দেখা গ'ল।